গোলকীকৰণ বুলিলে কি বুজা? গোলকীকৰণৰ 4টা বৈশিষ্ট্য লিখা। গোলকীকৰণ বা বিশ্বায়ন বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতা তথা বিশ্বব্যাপী আন্তঃসংযোগ অৰ্থাৎ এটা অঞ্চলৰ পৰা আন অঞ্চললৈ পুঁজি, আদৰ্শ, বস্তু আদিৰ প্ৰৱাহকে বুজায়। বৈশিষ্ট্যসমূহ: প্ৰথমতে, বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদানত থকা বাধা-নিষেধাজ্ঞা। দ্বিতীয়তে, বিভিন্ন দেশৰ মাজত উৎপাদন প্ৰযুক্তিৰ মুক্ত প্ৰৱাহৰ বাবে অনুমতি প্ৰদান। তৃতীয়তে, উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যত শেহতীয়া প্ৰযুক্তিৰ প্ৰয়োগ আৰু চতুৰ্থতে, শিথিল আমদানি-ৰপ্তানি নীতি। গোলকীকৰণ প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকবোৰ লিখা। প্ৰথমতে, তথ্য প্ৰযুক্তিবিদ্যাৰ বিভিন্ন উপাদান আৱিষ্কাৰ আৰু সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা একেবাৰে সহজলভ্য হৈ পৰিছে। দ্বিতীয়তে, ঔদ্যোগিকৰণ আৰু শিল্প-বাণিজ্যৰ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে এটা প্ৰৱাহৰ সৃষ্টি কৰিছিল। তৃতীয়তে, বিভিন্ন কাৰণত বিশ্বৰ বিভিন্ন দেশত বসবাস কৰা লোকসকলৰ প্ৰব্ৰজন হোৱাটো বিশ্বায়নৰ আন এটা কাৰণ। চতুৰ্থতে, ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আদিৰ কাৰ্যকলাপ আৰু ভূমিকাৰ সম্প্ৰসাৰণেও বিশ্বায়নৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিছে। আৰু পঞ্চমতে, ছোভিয়েট ৰাছিয়া পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে যিবোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ পৰিণতিত বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখা যায়। খুব দৰকাৰী প্ৰশ্ন, গোলকীকৰণৰ ফলাফলবোৰ লিখা। প্ৰথমতে, বিশ্বৰ বিভিন্ন দেশসমূহে বাণিজ্যিক ক্ষেত্ৰত এক গোলকীকৰণ নীতি অনুসৰণ কৰে, যাৰ ফলত বিভিন্ন দেশৰ মাজত সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি হয়। এই ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই আৰোপ কৰা বাধা-নিষেধসমূহ হ্ৰাস কৰা হয়। দ্বিতীয়তে, বিশ্বৰ বিভিন্ন দেশৰ মাজত মূলধনৰ চলাচলত দেখা দিয়া বাধা-নিষেধবোৰৰ পৰিমাণ হ্ৰাস কৰা হয়। তৃতীয়তে, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে অধিক প্ৰভাৱ বিস্তাৰ কৰিছে। চতুৰ্থতে, ভিছা নীতিৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসমূহৰ মাজত যোগাযোগ তথা অহা-যোৱা কৰাৰ সুবিধা নিশ্চিত কৰিছে। খুব দৰকাৰী প্ৰশ্ন, বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি কি? 2015 চনত আহি গৈছিল। 6 নম্বৰ কাৰণে চাবা। গোলকীকৰণৰ প্ৰভাৱৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে এতিয়া বিতৰ্কৰ মূৰ দাঙি উঠিছে। এই ক্ষেত্ৰত ৰাজনৈতিক দিশৰ কথাও উনুকিয়াব পাৰি। বিশ্বায়নে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় সামৰ্থ্য হ্ৰাস পাবলৈ লৈছে আৰু চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো হস্তক্ষেপ গ্ৰহণত বিফল হ'ব লগা হৈছে। জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে বজাৰ অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰা হয়। এনেদৰে বহুজাতিক নিগমবোৰৰ আগমনে বিভিন্ন দেশসমূহৰ ক্ষমতাও কমাই দিছে। আনফালে অৰ্থনৈতিক দিশত বিশেষকৈ তথ্য প্ৰযুক্তিৰ পৰ্যাপ্তভাৱে ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলৰ সকলো খবৰ সংগ্ৰহ কৰাত কম খৰচতে কৰিবলৈ সক্ষম হৈছে। অৰ্থনৈতিক আদান-প্ৰদানৰ হাৰ বৃদ্ধিও পাইছে। মূলধনৰ চলাচল সুচল হোৱাৰ লগতে বজাৰকেন্দ্ৰিক অৰ্থনীতিও গঢ় লৈ উঠিছে। এখন দেশৰ পৰা আন এখন দেশলৈ সম্পদ আমদানিৰ ক্ষেত্ৰত বাধা-নিষেধসমূহ আঁতৰোৱা হৈছে। বহুজাতিক কোম্পানীবোৰে বজাৰ দখল কৰিবলৈ লৈছে।
ঠিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহৰ দৰেও সাংস্কৃতিক ক্ষেত্ৰসমূহতো বিশ্বায়নে বা গোলকীকৰণ নীতিয়ে বাৰুকৈ প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ অনুন্নত দেশসমূহলৈ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। গোলকীকৰণ পদ্ধতিয়ে আমাৰ খোৱা বোৱা, পিন্ধা উৰা, চলা ফুৰা আদি সকলো ক্ষেত্ৰতে আমূল পৰিৱৰ্তন সাধিছে, যাৰ ফলত বৰ্তমান গোলকীকৰণৰ ব্যৱস্থাই সমগ্ৰ বিশ্বকে এখন সৰু ৰাষ্ট্ৰত পৰিণত কৰিছে। উত্তৰ-পূব ভাৰতত বা অসমত বিশ্বায়নৰ প্ৰভাৱ কিদৰে পৰিছে? প্ৰথমতে, আজি অসমৰ গাঁৱে ভূঞে মোবাইল সেৱাৰ দ্ৰুত প্ৰসাৰণ ঘটিছে। দ্বিতীয়তে, ইলেক্ট্ৰনিক মাধ্যমৰো দ্ৰুত প্ৰসাৰণ ঘটিছে। তৃতীয়তে, শিক্ষা, স্বাস্থ্য, যাতায়াত ব্যৱস্থাত দ্ৰুত হাৰত ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু চতুৰ্থতে, গুৱাহাটী চহৰত আজি পৃথিৱীৰ উৎপাদিত প্ৰায়বোৰ পণ্যৰ সমাহাৰ ঘটিছে। বিশাল বিগ বাজাৰৰ দৰে বিক্ৰী প্ৰতিষ্ঠানত চাউল দাইলকে ধৰি কাপোৰ, ফ্ৰিজ ইত্যাদি সকলো বস্তু পোৱা যায়। এইবোৰ বিশ্বায়নৰে উপহাৰ বুলিব পাৰি। পঞ্চমতে, বিশ্বায়নে অসমত সামাজিক বৈষম্যৰো সৃষ্টি কৰিছে। গাঁৱে ভূঞে, চহৰে নগৰে এচাম লোকৰ হাতত গাড়ীকে প্ৰমুখ্য কৰি বহুতো সা-সুবিধা পণ্য আহি পৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যক লোকৰ অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই। নেক্সট কুৱেশ্যন, ভাৰতত গোলকীকৰণৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ সম্পৰ্কে লিখা। পৃথিৱীৰ বিভিন্ন ঠাইৰ নিচিনাকৈ ভাৰততো গোলকীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠা দেখা গৈছে। ভাৰতত ইয়াৰ বিৰোধী ঢৌ বিভিন্ন স্তৰত দেখিবলৈ পোৱা গৈছে। বাওঁপন্থীসকলে দলীয় কাৰ্যসূচীৰ দ্বাৰা অৰ্থনৈতিক উদাৰতাবাদক বিৰোধিতা কৰিও আহিছে। অন্য কিছুমানে ইণ্ডিয়ান ছ'চিয়েল ফৰামৰ উদ্যোগত এনে প্ৰতিবাদ সাব্যস্তও কৰিছে। শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে শ্ৰমিক সংস্থাসমূহে বহুজাতিক কোম্পানীৰ প্ৰৱেশৰ বিৰোধিতাও কৰিছে। বিদেশী টিভি চেনেলৰ পয়োভৰ ভেলেণ্টাইন ডে উদযাপন, পশ্চিমীয়া সাজ-পোছাক আৰু খাদ্যাভ্যাস গ্ৰহণৰ বিৰুদ্ধেও প্ৰতিবাদ হোৱা দেখা গৈছে। ৱৰ্ল্ড ছ'চিয়েল ফৰাম কি? বিশ্ব সামাজিক সন্মিলন হ'ল এক আন্তৰ্জাতিক মঞ্চ যাৰ তত্ত্বাৱধানত মানৱ অধিকাৰ কৰ্মী, পৰিৱেশ সংৰক্ষণ কৰ্মী, শ্ৰমিক আৰু যুৱ প্ৰজন্ম তথা মহিলা কৰ্মী আদি সকলো বৰ্গৰ মানুহে নব্য উদাৰনৈতিক বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিছে। বিশ্ব সামাজিক সন্মিলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল 2001 চনত ব্ৰাজিলৰ পৰ্ট এল গ্ৰেড। ইয়াৰ চতুৰ্থ আৰু সপ্তম সন্মিলন ক্ৰমে 2004 চনত ভাৰতবৰ্ষৰ মুম্বাইত আৰু 2007 চনত নাইৰোবিত অনুষ্ঠিত হৈছিল। খুব দৰকাৰী প্ৰশ্ন, গোলকীকৰণৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। মই তোমালোকক চাৰিটা পইণ্টহে দিছোঁ। প্ৰথমটো চাবা সপক্ষে যুক্তি। প্ৰথমতে, ৰাষ্ট্ৰসমূহৰ মাজত থকা অৰ্থনৈতিক অসমতা দূৰ কৰাত গোলকীকৰণে সহায় কৰিছে। দ্বিতীয়তে, গোলকীকৰণে উগ্ৰচেতনাৰ পৰিৱৰ্তে আন্তৰ্জাতিকতাবাদৰ পথ প্ৰশস্ত কৰিছে। তৃতীয়তে, জ্ঞানৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰিছে। চতুৰ্থতে, ইয়াৰ ফলত বৈদেশিক বাণিজ্য বৃদ্ধি পাইছে। তাৰপিছত চাবা গোলকীকৰণৰ বিপক্ষে যুক্তি। প্ৰথমতে, গোলকীকৰণৰ ফলত উন্নত দেশবোৰে অনুন্নত ৰাষ্ট্ৰবোৰক শোষণ কৰাৰ সুবিধা পাইছে। দ্বিতীয়তে, গোলকীকৰণে ধনীক অধিক ধনী কৰিছে আৰু দুখীয়াক অধিক দুখীয়া কৰিছে, ফলত অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা হোৱা নাই। তৃতীয়তে, নিয়োগৰ সুবিধা কমি আহিছে। আৰু চতুৰ্থতে, জনসেৱামূলক কাৰ্যৰ পৰা ৰাষ্ট্ৰ ক্ৰমাগতভাৱে আঁতৰি অহা দেখা গৈছে।